ডবকাত উদ্ধাৰ হৈছে 40-50 খনকৈ চুৰিৰ বাইক আৰু ইতিমধ্যে ডবকা আৰু মৰিগাঁও আৰু কি যৌথ অভিযান চলিছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। ডবকাত এখন পুৰণা বাইক শ্বৰুমত এই কাণ্ড সংঘটিত হৈছে। আমি পোনপটীয়া সেই দৃশ্যাংশ আপোনালোকক দেখুৱাব চেষ্টা কৰিছো যে বৰ্তমান মৰিগাঁও আৰু ডবকা আৰু কি যৌথ উদ্যোগত অভিযান চলিছে আৰু বৰ্তমান আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। ডবকাত এখন শ্বৰুমত চুৰিৰ বাইক উদ্ধাৰ কৰা হৈছে। মৰিগাঁও আৰু ডবকা আৰক্ষীৰ যৌথ সহযোগত বৰ্তমান আমি গ্ৰাউণ্ডত আছো আৰু আমি ফিল্ডৰ পৰা আপোনালোকক সেই দৃশ্যাংশখিনি দেখুৱাইছো। চাওক আপোনালোকে কিমানখিনি বাইক ইয়াতে আৰু বাইক ইয়াৰ পৰা আঁতৰোৱা হৈছে ৰাতি বুলি খবৰ পোৱা গৈছে। ইয়াৰে স্থানীয় যিসকল লোক আছিল তেওঁলোকে দাবী কৰিছে যে ইয়াৰ পৰা আঁতৰোৱা হৈছে বহুত বাইক আৰু এই চাওক বাইক কিমানখিনি বাইক আপোনালোকক আমি দেখুৱাইছো। আমাৰ হাতত কিছু মন্তব্য আছে। আমি প্ৰথমে মন্তব্যখিনি শুনাই ল'ব বিচাৰি আছো। এই মুহূৰ্তত মন্তব্য দেখা গৈছে চুৰিৰ বাইক উদ্ধাৰ হৈছে, এই বিষয়ে কি ক'ব? চব দেখা গৈছে যে আজি বহু কেইদিনৰ পৰা আমাৰ ডবকাত যিদৰে মোবাইল চুৰি সেইদৰে গাড়ী চুৰি আৰু ঠিক তেনেদৰে মৰিগাঁৱৰ গাড়ী আচলতে ডবকাৰ ডিলাৰত চুৰি গাড়ী হিচাপত ৰাখি গ্ৰাহকক এইখিনি বিক্ৰী কৰা হৈছে। মুঠৰ ওপৰত ডবকাৰ গ্ৰাহকসকল সজাগ হোৱাৰ প্ৰয়োজন। ডবকাৰ গ্ৰাহকসকলে গাড়ী কিনক, মোবাইল কিনক, যি কিনক প্ৰকৃততে তেওঁ কাগজখন পৰীক্ষা কৰক। কাৰণ একাংশ অসাধু ডিলাৰে আচলতে তেওঁলোকে ডিলাৰ পাতি এই সহজ সৰল গ্ৰাহকসকলৰ